ওম শান্তি 8 আগষ্ট 2021 বৰ্ষ প্ৰাত মুৰলী অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 28 ফেব্ৰুৱাৰী 1988 বৰ্ষ। আজিৰ শিক্ষক বাক্য ডবল বিদেশী ব্ৰাহ্মণ সন্তানসকলৰ বিশেষত্বসমূহ। আজি ভাগ্য বিধাতা বাপদাদাই নিজৰ শ্ৰেষ্ঠ ভাগ্যৱান সন্তানসকলক দেখি হৰ্ষিত হৈ আছে হওক। প্ৰতিগৰাকী সন্তানৰ ভাগ্য শ্ৰেষ্ঠটো হয়েই, কিন্তু ক্ৰমানুসৰি হয়। আজি বাপদাদাই সকলো সন্তানৰ অন্তৰৰ উৎসাহ উদ্দীপনাৰ দৃঢ় সংকল্প শুনি আছিল। সংকল্পৰ দ্বাৰা সকলোৱে যি বাৰ্তা লাভ কৰিলা সেয়া বাপদাদাৰ ওচৰত সংকল্প কৰা মাত্ৰেই আহি গ'ল। সংকল্পৰ শক্তি বাণীৰ শক্তিতকৈ অতি সূক্ষ্ম হোৱাৰ কাৰণে অতি তীব্ৰ গতিৰে চলেও আৰু আহিও যায়। বাৰ্তালাপৰ ভাষা হয়েই সংকল্পৰ ভাষা। বৈজ্ঞানিকসকলে শব্দক ধৰি ৰাখে, কিন্তু সংকল্পক ধৰিবৰ বাবে সূক্ষ্ম সাধন লাগে। বাপদাদাই প্ৰতিগৰাকী সন্তানৰ সংকল্পৰ ভাষা সদায়েই শুনে, অৰ্থাৎ সংকল্পক বুজে। ইয়াৰ বাবে বুদ্ধি অতি সূক্ষ্ম, স্বচ্ছ আৰু স্পষ্ট হোৱা আৱশ্যক। তেতিয়াহে পিতাৰ বাৰ্তালাপৰ সঁহাৰিক বুজিব পাৰিবা। বাপদাদাৰ ওচৰত সকলোৰে সন্তুষ্টিৰ বা সদায় আনন্দিত হৈ থকাৰ, নিৰ্বিঘ্ন হৈ থকাৰ, সদায় পিতাৰ সমান হোৱাৰ শ্ৰেষ্ঠ সংকল্প আহি গৈছে আৰু বাপদাদাই সন্তানসকলৰ দৃঢ় সংকল্পৰ দ্বাৰা সদায় সফলতাৰ শুভেচ্ছা জনাই আছে। কিয়নো য'ত দৃঢ়তা আছে ত'ত সফলতা আছেই। এয়া হৈছে শ্ৰেষ্ঠ ভাগ্যৱান হোৱাৰ চিন। সদায় যাতে দৃঢ়তা, শ্ৰেষ্ঠতা থাকে, সংকল্পটো দুৰ্বলতা নাথাকে, ইয়াক কোৱা হয় শ্ৰেষ্ঠতা। সন্তানসকলৰ বিশাল অন্তৰ দেখি সন্তানসকলক সদায় বিশাল অন্তৰ, বিশাল বুদ্ধি, বিশাল সেৱা আৰু বিশাল সংস্কাৰ, এনেকৈ সদায় বিশাল হোৱাৰ বৰদানো বৰদাতা পিতাই দি আছে। বিশাল অন্তৰ অৰ্থাৎ বেহদৰ স্মৃতিস্বৰূপ। প্ৰতিটো কথাতে সীমাহীন অৱস্থা অৰ্থাৎ বিশাল। য'ত সীমাহীন অৱস্থা আছে, তেন্তে কোনো প্ৰকাৰৰ ক্ষুদ্ৰতাই নিজৰ ফালে আকৰ্ষিত কৰিব নোৱাৰে। ইয়াকেই পিতাৰ সমান কৰ্মাতীত ফৰিস্তা জীৱন বুলি কোৱা হয়। কৰ্মাতীতৰ অৰ্থই হৈছে সকলো প্ৰকাৰৰ সীমিত স্বভাৱ সংস্কাৰৰ পৰা অতীত অৰ্থাৎ উপৰাম। ক্ষুদ্ৰতা হৈছে বন্ধন, সীমাহীন অৱস্থা হৈছে নিবন্ধন। গতিকে সদায় এইটো বিধিৰে সিদ্ধিপ্ৰাপ্ত কৰি গৈ থাকিবা। সকলোৱে নিজৰ প্ৰতি যি সংকল্প কৰিলা সেয়া সদায় অমৰ, অটল, অখণ্ড হয়, অৰ্থাৎ খণ্ডিত হওঁতা নহয়। এনেকুৱা সংকল্প কৰিলা নহয়? সংকল্প মধুবনৰ সীমাৰেখালৈকেতো নহয়, সদায় লগত থাকিবা নহয়। মুৰলীটো বহুত শুনিছা, এতিয়া যি শুনিছা সেয়া কৰিব লাগে। কিয়নো এই সাকাৰ সৃষ্টিত সংকল্প, বাণী আৰু কৰ্ম তিনিওটিৰে মহত্ব আছে আৰু তিনিওটিতে মহানতা। ইয়াকেই সম্পন্ন অৱস্থা বুলি কোৱা হয়। এই সাকাৰ সৃষ্টিতেই সম্পূৰ্ণ নম্বৰ লোৱা অতি আৱশ্যক। যদি কোনোবাই ভাবে যে মোৰ সংকল্পটো বহুত শ্ৰেষ্ঠ, কিন্তু কৰ্ম বা বাণীত যদি পাৰ্থক্য দেখা পোৱা যায়, তেন্তে কোনোবাই মানিবনে? কিয়নো সংকল্পৰ স্থূল দৰ্পণ হৈছে বাণী আৰু কৰ্ম। শ্ৰেষ্ঠ সংকল্প কৰোঁতাসকলৰ বাণী স্বতঃশ্ৰেষ্ঠ হ'ব। সেইবাবে তিনিওটিৰে বিশেষত্ব এক নম্বৰ হ'ব লাগে।
বাপ দাদাই ডবল বিদেশী সন্তানসকলক দেখি সদায় সন্তানসকলৰ বিশেষত্বৰ বাবে আনন্দিত হয়। সেই বিশেষত্ব কি বাৰু? যিদৰে পিতা ব্ৰহ্মাৰ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা বা শ্ৰেষ্ঠ সংকল্পৰ আহ্বানৰ দ্বাৰা দিব্য জন্ম প্ৰাপ্ত কৰিছা, সেইদৰে শ্ৰেষ্ঠ সংকল্পৰ বিশেষ ৰচনা হোৱাৰ কাৰণে নিজৰ সংকল্পক শ্ৰেষ্ঠ কৰি তোলাৰ প্ৰতি বিশেষভাৱে মনোযোগ দি থাকা। সংকল্পৰ প্ৰতি মনোযোগ থকাৰ কাৰণে কোনো প্ৰকাৰৰ সূক্ষ্ম মায়াৰ আক্ৰমণক সোনকালে জানিও যায় আৰু পৰিৱৰ্তন কৰাৰ বাবে বা বিজয়ী হোৱাৰ কাৰণে পুৰুষাৰ্থ কৰি সোনকালে শেষ কৰাৰ প্ৰয়াস কৰে। সংকল্প শক্তিক সদায় শুদ্ধ কৰি তোলাৰ প্ৰতি ভাল মনোযোগ থাকে। নিজক পৰীক্ষা কৰাৰ ভাল অভ্যাস থাকে। সূক্ষ্ম পৰীক্ষাৰ কাৰণে সৰু ভুলো উপলব্ধি কৰি পিতাৰ আগত নিমিত্ত হোৱা সন্তানসকলৰ আগত ৰখাৰ ক্ষেত্ৰত স্বচ্ছ অন্তৰৰ হয়। সেইবাবে এইটো বিধিৰে বুদ্ধিত আৱৰ্জনা একত্ৰিত নহয়। গৰিষ্ঠ সংখ্যকেই স্বচ্ছ অন্তৰেৰে কোৱাৰ ক্ষেত্ৰত সংকোচ নকৰে। সেইবাবে য'ত স্বচ্ছতা আছে ত'ত দেৱতাৰ গুণ সহজে ধাৰণ হৈ যায়। দিব্য গুণসমূহৰ ধাৰণা অৰ্থাৎ আহ্বান কৰাৰ বিধি হয়েই স্বচ্ছতা। যিদৰে ভক্তিটো যেতিয়া লক্ষ্মীৰ বা কোনোবা দেৱীৰ আহ্বান কৰে, তেতিয়া আহ্বানৰ বিধিও স্বচ্ছতাকেই অৱলম্বন কৰে। গতিকে স্বচ্ছতাৰ এই শ্ৰেষ্ঠ স্বভাৱে দৈবী স্বভাৱক স্বতঃ আহ্বান কৰে। গতিকে এইটো বিশেষত্ব গৰিষ্ঠ সংখ্যক ডবল বিদেশী সন্তানৰ আছে। সেইবাবে তীব্ৰ গতিৰে আগবাঢ়ি যোৱাৰ সোণালী সুযোগ নাটক অনুসৰি প্ৰাপ্ত হৈছে। ইয়াকে কোৱা হয় শেষত আহিও তীব্ৰ গতিৰে আগবাঢ়ি যোৱা। গতিকে বিশেষ তীব্ৰ গতিৰে আগবাঢ়ি যোৱাৰ এইটো বিশেষত্ব নাটক অনুসৰি প্ৰাপ্ত হৈছে। এইটো বিশেষত্ব সদায় স্মৃতিত ৰাখি লাভ আদায় কৰি গৈ থাকা। আহিল, স্পষ্ট কৰিলা আৰু গ'ল। ইয়াকে কোৱা হয় পাহাৰক কপাহৰ সমান কৰি দিয়া। কপাহ ছেকেণ্ডত উৰে নহয় জানো? আৰু পাহাৰক কিমান সময় লাগিব? কিন্তু স্পষ্ট কৰিলা, পিতাৰ আগত ৰাখিলা আৰু স্বচ্ছতাৰ বিধিৰে ফৰিস্তা হলা, উৰিলা। ইয়াকে কোৱা হয় শেষত আহিও তীব্ৰ গতিৰে উৰা। নাটক অনুসৰি এইটো বিশেষত্ব প্ৰাপ্ত কৰিছা। বাপ-দাদাই লক্ষ্যও কৰে যে বহুত সন্তানে পৰীক্ষাও কৰে আৰু নিজক পৰিৱৰ্তনো কৰে। কিয়নো লক্ষ্য আছে যে আমি বিজয়ী হ'বই লাগিব। গৰিষ্ঠ সংখ্যকেই এইটো ১ নম্বৰৰ লক্ষ্য আছে। দ্বিতীয় বিশেষত্ব জন্ম লওঁতে উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁতে সেৱাৰ উৎসাহ উদ্দীপনা স্বতঃ থাকেই। সেৱাত লাগি গ'লে এটাতো সেৱাৰ প্ৰত্যক্ষ ফল আনন্দও পোৱা যায় আৰু সেৱাৰ পৰা বিশেষ বলো প্ৰাপ্ত হয়। আৰু সেৱাত ব্যস্ত হৈ থকাৰ কাৰণে নিৰ্বিঘ্ন হোৱাৰ ক্ষেত্ৰতো সহযোগ প্ৰাপ্ত হয়। গতিকে সেৱাৰ উৎসাহ উদ্দীপনা স্বতঃ অহা, সময় উলিওৱা বা নিজৰ তন মন ধন সফল কৰা, এয়াও নাটক অনুসৰি বিশেষত্বৰ লিফ্ট প্ৰাপ্ত হৈছে। নিজৰ বিশেষত্বসমূহক জানা নহয়, এই বিশেষত্বসমূহেৰে নিজক যিমান আগবঢ়াব বিচৰা সিমান বঢ়াব পাৰা। নাটক অনুসৰি কোনো আত্মাৰে এইটো আপত্তি থাকিব নোৱাৰে যে আমি পাছত আহিলোঁ, সেইকাৰণে আগবাঢ়িব নোৱাৰোঁ। ডবল বিদেশী সন্তানসকলৰ নিজৰ বিশেষত্বৰ সোণালী সুযোগ আছে। ভাৰতবাসীৰ আকৌ নিজৰ সোণালী সুযোগ আছে। কিন্তু আজিতো ডবল বিদেশী সন্তানসকলক সাক্ষাৎ কৰি আছোঁ। নাটকত বিশেষ
ভাৱে নিৰ্ধাৰিত হৈ থকাৰ কাৰণে অন্তিমত অহাৰ কোনো এটি আত্মাৰো আপত্তি থাকিব নোৱাৰে, কিয়নো নাটক নিখুঁতকৈ ৰচি থোৱা আছে। এই বিশেষত্বসমূহৰে সদায় তীব্ৰ গতিৰে উৰি থাকা। বুজিলা? স্পষ্ট হ'লনে? এতিয়াও কোনো আপত্তি আছে? অন্তৰ আনন্দিত কৰা মিঠাইটো পিতাক খুৱাই দিছা। দৃঢ় সংকল্প কৰিলা, অৰ্থাৎ অন্তৰ আনন্দিত কৰা মিঠাই পিতাক খুৱালা। এয়া অবিনাশী মিঠাই। সদায় সন্তানসকলৰো মুখ মিঠা আৰু পিতাৰতো মুখ মিঠা হয়েই, কিন্তু পুনৰ অন্য ভোগ আগ নবঢ়াবা। অন্তৰ আনন্দিত কৰা মিঠাইৰহে ভোগ আগবঢ়াবা। স্থূল ভোগটো যি বিচৰা তাকে আগবঢ়াবা, কিন্তু মনৰ সংকল্পৰ ভোগ সদায় অন্তৰ আনন্দিত কৰা মিঠাইৰহে আগবঢ়াই থাকিবা। বাপদাদাই সদায় কয় যে পত্ৰও যেতিয়া লিখা তেতিয়া কেৱল দুটা শব্দৰ পত্ৰ সদায় পিতালৈ লিখিবা। সেই দুটা শব্দ কি? অ'কে, অৰ্থাৎ সকলো ঠিক আছে। ইমান কাগজো নালাগিব, চিয়াঁহীও খৰচ নহ'ব আৰু সময় নালাগিব, ৰেহাই হৈ যাব। অ'কে, অৰ্থাৎ পিতাও স্মৃতিত আছে আৰু ৰাজ্যও স্মৃতিত আছে। যেতিয়া লিখা তেতিয়া পিতাৰ চিত্ৰ তৈয়াৰ হৈ যায় নহয় জানো? আৰু কে অৰ্থাৎ ৰাজধানী, কিংডম। সেয়ে অ'কে লিখিলে তেতিয়া পিতা আৰু উত্তৰাধিকাৰ দুয়োটাই স্মৃতিলৈ আহি যায়। গতিকে পত্ৰ নিশ্চয় লিখিবা, কিন্তু দুটা শব্দত, তেতিয়া পত্ৰ আহি যাব। বাকী অন্তৰৰ উৎসাহ উদ্দীপনাকতো বাপদাদাই জানে। স্নেহভৰা অন্তৰৰ কথাবোৰতো দিলাৰাম পিতাৰ ওচৰত আহিয়েই যায়। এই পত্ৰ লিখিবলৈতো সকলোৱে জানা নহয়, ভাষা নজনাসকলেও লিখিব পাৰে। ইয়াত ভাষাও সকলোৰে এটাই হৈ যাব। এই পত্ৰ পচন্দ হৈছেনে? বাৰু, আজি প্ৰথম দলটিৰ অন্তিম দিন। সমস্যাটো সকলো সমাপ্ত হৈ গ'ল। বাকী তুলি খোৱা আৰু খুৱাব লাগে। বাকী কি থাকিল? এতিয়া আনকো এনেকুৱা কৰি গঢ়ি তুলিব লাগে। সেৱাটো কৰিবই লাগে নহয় জানো? নিৰ্বিঘ্ন সেৱাধাৰী হোৱা। বাৰু, সদায় পিতাৰ সমান হোৱাৰ উৎসাহ উদ্দীপনাৰে উৰুটা, সদায় নিজক পৰীক্ষা কৰি পৰিৱৰ্তন কৰি সম্পূৰ্ণ হওঁতা, সদায় সংকল্প, বাণী আৰু কৰ্ম তিনিওটিতে শ্ৰেষ্ঠ হওঁতা, সদায় স্বচ্ছতাৰ দ্বাৰা শ্ৰেষ্ঠতাক ধাৰণ কৰোঁতা, এনেকুৱা তীব্ৰ গতিৰে উৰুটা বিশেষ আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। অষ্ট্ৰেলিয়া দলৰ সৰু ল'ৰা ছোৱালীসকলক বাপদাদাৰ সাক্ষাৎ। সকলো ঈশ্বৰীয় বিদ্যাৰ্থী হোৱা নহয়, নিতৌ অধ্যয়ন কৰা। যিদৰে সেই অধ্যয়ন সদায় কৰা তেনেকৈ এয়াও কৰা নে? মুৰলী শুনিবলৈ ভাল লাগেনে? বুজি পোৱানে? মুৰলী কি হয়? পিতাক নিতৌ স্মৰণ কৰানে? ৰাতিপুৱাই উঠিয়েই সুপ্ৰভাত জনোৱানে? কেতিয়াও এই সুপ্ৰভাত নজনোৱাকৈ নাথাকিবা। সুপ্ৰভাতো জনাবা, শুভৰাত্ৰিও জনাবা আৰু যেতিয়া ভোজন কৰা তেতিয়াও স্মৰণ কৰিবা। এনেকুৱা নহয় যে ভোক লাগিলে পিতাক পাহৰি যাবা। খোৱাৰ আগতে নিশ্চয় স্মৰণ কৰিবা। স্মৰণ কৰিলে তেতিয়া পঢ়াত বহুত ভাল নম্বৰ লৈ ল'বা, কিয়নো যিসকলে পিতাক স্মৰণ কৰে তেওঁলোক সদায় উত্তীৰ্ণ হ'ব, কেতিয়াও অনুত্তীৰ্ণ হ'ব নোৱাৰে। গতিকে সদায় উত্তীৰ্ণ হোৱানে? যদি উত্তীৰ্ণ নোহোৱা তেতিয়া সকলোৱে ক'ব এওঁলোক শিৱ পিতাৰ সন্তানো অনুত্তীৰ্ণ হয়। নিতৌ মুৰলীৰ এষাৰ সাৰ কথা নিজৰ মা পৰা নিশ্চয় শুনিবা।
বাৰু বহুত ভাগ্যৱান হোৱা যে ভাগ্যবিধাতাৰ ধৰণীত আহি উপস্থিত হৈছা। পিতাক সাক্ষাৎ কৰাৰ ভাগ্য প্ৰাপ্ত কৰিছা, এয়া কম ভাগ্য নহয়। অব্যক্ত বাপদাদাৰ সৈতে ব্যক্তিগত সাক্ষাৎ। 1 নম্বৰ, পিতাৰ দ্বাৰা প্ৰাপ্ত সকলো সম্পদক সকলো আত্মাৰ প্ৰতি ব্যৱহাৰ কৰোঁতা ভৰপূৰ হৈ আনকো ভৰপূৰ কৰোৱা আত্মা হোৱানে? কিমান সম্পদ ভৰপূৰ হৈ আছে? যিসকল ভৰপূৰ হয় তেওঁলোকে সদায় বিলায়। অবিনাশী ভঁৰাল আছে। যিয়েই আহে ভৰপূৰ হৈ যাওক, কোনেও খালী হাতে যাব নোৱাৰে। ইয়াক কয় অখণ্ড ভঁৰাল। কেতিয়াবা মহাদানী হৈ দান কৰে, কেতিয়াবা জ্ঞানী হৈ জ্ঞান অমৃত পান কৰায়, কেতিয়াবা দাতা হৈ ধন দেৱী হৈ ধন দিয়ে। এনেদৰে সকলোৰে শুভ আশাবোৰ পিতাৰ দ্বাৰা পূৰ্ণ কৰোঁতা হোৱা। যিমান সম্পদ বিতৰণ কৰা সিমানে বাঢ়ি যায়। ইয়াকে কয় সদায় মালামাল। কোনেও যাতে খালী হাতে নাযায়। সকলোৰে মুখেৰে এয়াই আশীৰ্বাদ উচ্চাৰিত হওক যে বাহ মোৰ ভাগ্য, এনেকুৱা মহাদানী বৰদানী হৈ সঁচা সেৱাধাৰী হোৱা। 2 নম্বৰ, নাটক অনুসৰি সেৱাৰ বৰদানেও সদায় আগবঢ়াই নিয়ে। এটা হৈছে যোগ্যতাৰ দ্বাৰা সেৱা প্ৰাপ্ত হোৱা আৰু আনটো হৈছে বৰদানৰ দ্বাৰা সেৱা প্ৰাপ্ত হোৱা। স্নেহো সেৱাৰ সাধন হয়। লাগিলে ভাষা নাজানে, কিন্তু স্নেহৰ ভাষা সকলো ভাষাতকৈ শ্ৰেষ্ঠ। সেয়েহে স্নেহী আত্মাই সদায় সফলতা অৰ্জন কৰে। যিসকলে স্নেহৰ ভাষা জানে তেওঁলোক য'তেই নহওক সফল হৈ যায়। সেৱা সদায় নিৰ্বিঘ্ন হৈ চলক, ইয়াক কোৱা হয় সেৱাত সফলতা। গতিকে স্নেহৰ বিশেষত্বৰে আত্মা তৃপ্ত হৈ যায়। স্নেহৰ ভঁৰাল ভৰপূৰ হৈ আছে, ইয়াক বিলাই দি গৈ থাকা। যি পিতাৰ পৰা ভৰাইছা সেয়া বিলোৱা। পিতাৰ পৰা প্ৰাপ্ত এই স্নেহেই আগবঢ়াই লৈ গৈ থাকিব। 3 নম্বৰ, স্নেহৰ বৰদানেও সেৱাৰ নিমিত্ত কৰি তোলে। যদি পিতাৰ প্ৰতি স্নেহ আছে তেন্তে অন্যকো পিতাৰ স্নেহী কৰি সমীপত লৈ আহা। যেনেকৈ পিতাৰ স্নেহে তোমালোকক নিজৰ কৰি ল'লে, তেতিয়া সকলোবোৰ পাহৰি গলা। এনেকুৱা অনুভৱী হৈ আনকো অনুভৱী কৰি গৈ থাকা। সদায় পিতাৰ স্নেহত উৎসৰ্গিত হওঁতা আত্মা হওঁ, এইটো নিষ্ঠাত থাকা। পিতা আৰু সেৱা এইটো নিষ্ঠাই আগবাঢ়ি যোৱাৰ সাধন হয়। লাগিলে যিমানেই কথা নাহক, কিন্তু পিতাৰ স্নেহে সহযোগ দি আগবঢ়াই লৈ যায়। কিয়নো স্নেহীৰ স্নেহৰ প্ৰতিদান পদম গুণৰ হিচাপত প্ৰাপ্ত হয়। স্নেহ এনেকুৱা শক্তি যে যিকোনো কথাই কঠিন নালাগে, কিয়নো স্নেহত বিলীন হৈ যায়। ইয়াক কোৱা হয় চগা পোক। অগ্নিশিখাত উৎসৰ্গিত হৈ গ'ল। পৰিক্ৰমা লগাওঁতা নহয়, উৎসৰ্গিত হৈ যাওঁতা, প্ৰীতিৰ ৰীতি পালন কৰোঁতা। গতিকে স্নেহ আৰু শক্তি দুয়োটাৰ সন্তুলনেৰে সদায় আগবাঢ়ি গৈ থাকা আৰু আনকো আগবঢ়াই লৈ গৈ থাকা। সন্তুলনেই পিতাৰ বৰদান প্ৰাপ্ত কৰাই আৰু কৰাই থাকিব। জ্যেষ্ঠসকলৰ ছত্ৰছায়াও সদায় আগবঢ়াই লৈ গৈ থাকিব। পিতাৰ ছত্ৰছায়াটো আছেই, কিন্তু জ্যেষ্ঠসকলৰ ছত্ৰছায়াও সোণালী সুযোগ হয়। গতিকে সদায় সুযোগ বুজি আগুৱাই গৈ থাকা, তেন্তে ভৱিষ্যত স্পষ্ট হৈ গৈ থাকিব। 4 নম্বৰ, প্ৰতিটো খোজত পিতাৰ সংগ অনুভৱ কৰোঁতা হোৱা নহয়। যিসকল সন্তানক পিতাই বিশেষ সেৱাৰ অৰ্থে নিমিত্ত কৰিছে, গতিকে নিমিত্ত কৰি তোলাৰ লগতে সেৱাৰ প্ৰতিটো খোজত সহযোগীও হয়। ভাগ্য বিধাতাই প্ৰতিগৰাকী সন্তানক ভাগ্যৰ বিশেষত্ব প্ৰদান কৰিছে। সেই বিশেষত্বক কাৰ্যত
প্ৰয়োগ কৰি সদায় আগবাঢ়ি আৰু আগবঢ়াই গৈ থাকা। সেৱাটো শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাসকলৰ পিছে পিছে আহিবলগীয়া আছে। সেৱাৰ পিছত তোমালোক নোযোৱা। যলৈ যোৱা তালৈ সেৱা পিছে পিছে আহে। যেনেকৈ য'ত পোহৰ থাকে ত'ত পৰছায়া নিশ্চয় থাকে, তেনেকৈ তোমালোক ডবল লাইট হোৱা। গতিকে তোমালোকৰ পিছত সেৱাও পৰছায়াৰ দৰে আহিব। সেয়েহে সদায় নিশ্চিন্ত হৈ পিতাৰ ছত্ৰছায়াত চলি থাকা। ৫ নম্বৰ, সদায় অন্তৰত পিতাৰ সমান সেৱাৰ বাবাই কৈছে, সদায় অন্তৰত পিতাৰ সমান হোৱাৰ উৎসাহ থাকে নহয়। যেতিয়া সমান হবা তেতিয়াহে সমীপত থাকিবা। সমীপততো থাকিব লাগে নহয় জানো? সমীপত থাকোতাসকলৰ সমান হোৱাৰ উৎসাহ থাকেই, আৰু সমান হোৱাটো কঠিনো নহয়। কেৱল যিয়েই কৰ্ম কৰা, তেন্তে কৰ্ম কৰাৰ আগতে এইটো স্মৃতিলৈ আনা যে এইটো কৰ্ম পিতাই কেনেকৈ কৰে। তেন্তে এইটো স্মৃতিয়ে স্বতঃ পিতাৰ কৰ্মক অনুসৰণ কৰিবলৈ সক্ষম কৰি তুলিব। এই ক্ষেত্ৰত বহি ভবাৰ কথা নাই। চিৰি নামোতে উঠোতেও ভাবিব পাৰা। বহুত সহজ বিধি। গতিকে কেৱল পিতাৰ সৈতে মিলন উদযাপন কৰি গৈ থাকা আৰু এইটোৱেই স্মৃতি ৰাখা যে পিতাৰ সমান নিশ্চয় হ'বই লাগিব। তেতিয়া প্ৰতিটো কৰ্মত সহজ সফলতাৰ অনুভৱ কৰি থাকিবা। ভাল বাৰু। বৰদান। মনন শক্তিৰ দ্বাৰা প্ৰতিটো সাৰ কথাৰ অনুভৱী হওঁতা। সদায় শক্তিশালী মায়া অভেদ্য বিঘ্ন অভেদ্য হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যেনেকৈ শৰীৰৰ শক্তিৰ কাৰণে পাচন শক্তি বা হজম কৰাৰ শক্তিৰ আৱশ্যক, তেনেকৈ আত্মাক শক্তিশালী কৰি তুলিবলৈ মনন শক্তি লাগে। মনন শক্তিৰ দ্বাৰা অনুভৱৰ স্বৰূপ হৈ যোৱা, এয়াই সকলোতকৈ শ্ৰেষ্ঠ শক্তি। এনেকুৱা অনুভৱী কেতিয়াও প্ৰবঞ্চিত হ'ব নোৱাৰে, উৰা বাতৰিত বিচলিত হ'ব নোৱাৰে। অনুভৱী সদায় সম্পন্ন হৈ থাকে। তেওঁ সদায় শক্তিশালী মায়া অভেদ্য বিঘ্ন অভেদ্য হৈ যায়। শ্লোগান: আনন্দৰূপী সম্পদ সদায় লগত থাকিলে বাকী সকলো সম্পদ স্বতঃ আহি যাব। ওম শান্তি।